নমস্কাৰ বন্ধুসকল, আজি আৰু এটা আমোদজনক ভিডিঅ' লৈ আছোঁ আপোনালোকৰ সন্মুখত। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে বৰ্তমান আমাৰ পৃথিৱীখনত, গোটেই বিশ্বখনত যিমান কেইখন শক্তিশালী দেশ আছে, কোনখন দেশ এক নম্বৰত থাকিব পাৰে, শক্তিশালী হৈ থাকিব পাৰে তাৰে ওপৰত। বৰ্তমান আমি দেখা পাইছো আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত আক্ৰমণ কৰিছে আৰু ৰাতি 1:30 বজাত আমেৰিকা সৈন্য বাহিনীয়ে ভেনিজুৱেলাৰ ওপৰত আক্ৰমণ কৰে। ভেনিজুৱেলাৰ ওপৰত আক্ৰমণ কৰাৰ উদ্দেশ্য কি, আজি তাৰে ওপৰত আমি আলোচনা কৰিম। ভেনিজুৱেলা হৈছে সকলোতকৈ বেছি তেল থকা এখন দেশ আৰু ভেনিজুৱেলাই এই তেল চীনক বিক্ৰী কৰে। চীনক বিক্ৰী কৰি তাৰ পৰা ভেনিজুৱেলাই ৰাজহ উৎপন্ন কৰে আৰু অৰ্থনৈতিকভাৱে শক্তিশালী হৈ উঠিছে। কিন্তু চীনক তেল বিক্ৰী কৰাৰ কাৰণে আমেৰিকা বহুতো সমস্যাৰ সন্মুখীন পৰিছে আৰু সেইকাৰণে ভেনিজুৱেলা ৰাষ্ট্ৰপতিক উঠাই দিয়া নহয়। আমেৰিকাই ছুপাৰছনিক মিছাইল ব্যৱহাৰ কৰি এই কাম সম্পন্ন কৰে। এই ছুপাৰছনিক মিছাইল ইমানেই তীব্ৰ আৱাজ যে সন্মুখৰ মানুহৰ সকলোখিনি খতম হৈ যায়। লগতে ভ্লাদিমিৰ পুটিন কিন্তু হ'লে এই ক্ষেত্ৰত বহুতো সন্তুষ্ট হোৱা নাই। ভেনিজুৱেলাৰ ওপৰত এই অত্যাচাৰ ভ্লাদিমিৰ পুটিনে মানি ল'ব পৰা নাই। ইয়াৰ লগতে কিম জং উনেও পাৰমাণৱিক আক্ৰমণ কৰাৰ ভাবুকি দিছে আমেৰিকাক। ইয়াৰ উপৰি আমেৰিকাই গ্ৰীণলেণ্ডকো দখল কৰাৰ চেষ্টা কৰিছে, কাৰণ গ্ৰীণলেণ্ডক দখল কৰিলে আমেৰিকাই গোটেই দেশৰে ভৌগোলিকভাৱে স্থিতি কেনেকুৱা সকলোখিনি গম পাই যাব। তো বন্ধুসকল, আমেৰিকাই এনেকৈ সৰু সৰু দেশবোৰৰ ওপৰত কণ্ট্ৰল কৰি তাক দখল কৰি পৃথিৱীৰ সৰ্বশক্তিশালী দেশ হিচাপে পৰিগণিত হ'বলৈ খুজিছে। কিন্তু এইটো ইমান জানো সম্ভৱ? যিমানে দিন যাই থাকে ইয়াৰ পৰিস্থিতি আৰু পৰিণতি বহু বেয়ালৈ গতি কৰিব, কাৰণ কোনো দেশেই এনেকৈ জবৰদস্তি কাৰো কোনো ধৰণৰ কথাই মানি ল'ব নোৱাৰে আৰু নোখোজে, কাৰণ আমেৰিকাই ডাইৰেক্টলি ইনডাইৰেক্টলি সকলো দেশৰ লগত তেনেকুৱা কৰি নিজেই সদায় এক নম্বৰত থকাটো বিচাৰে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, আজিলৈ ইমানে, আৰু আপোনালোকৰ নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ।